Chapter 3 দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ এক্সাৰসাইজ 3.2 কোৱেশ্চন নম্বৰ 5 টো আমি আলোচনা কৰিম কি কৈছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমা আধা 36 মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰিব কৈছে এটা বাগিচাখন কেনেধৰক কি আকাৰৰ আয়তাকাৰ তেনে আয়তৰ আমি পৰিসীমাটো কি আছিল আমি জানিব লাগিব আয়তৰ পৰিসীমা আছিল আমাৰ 2 * দিক প্লাস প্ৰস্থ এতিয়া কি কৈছে আমাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি আমি ধৰি লব লাগিব দৰো প্ৰস্থটো আমি x লৈছো দিক কিমান লৈছো আমি y তাৰ পিছত প্ৰশ্নমতে কি কৈছে আমাক প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি প্ৰস্থটো কি মিলাই লৈছে x দিকটো y কিমান বেছি 4 মিটাৰ এটো আমাৰ এটা সমীকৰণ আৰু ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ পৰিসীমাটো আমাৰ কি আছিল 2 * দিক প্ৰস্থ প্লাস দিক বা দিক প্লাস প্ৰস্থ আমি x + y = আমাৰ 36 কিন্তু আমাৰ কি কৈছে প্ৰশ্নত আধা বুলি কৈছে আধা বুলি কলে আমি কি বুঝো 1/2 এটা 2 টো ক্যান্সেল আমি x + y = 36 এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণটো এটো আমি কিহৰ সহায়ত এতিয়া আমি লেখত প্ৰদৰ্শন কৰি আমি দিক আৰু প্ৰস্থৰ মান উলিয়াম এতিয়া আমি কেনেকৈ উলিয়াইছিলো এতিয়া 1 নম্বৰ সমীকৰণৰ কাৰণে আমি বিন্দুখিনি আমি কি লব লাগে সদায় 0 তেতিয়া আমি বাকি বিন্দু লোৱাৰ প্ৰয়োজন নাই এটো 2 নম্বৰ সমীকৰণটোৰ কাৰণে প্ৰথমে আমি এইটো সমীকৰণ x ৰ মান যদি 0 লওঁ চাচোন x ৰ মান যদি 0 ললো y + 4 y = -4 আকৌ y যদি আমি 0 লওঁ এটো পাটো 0 হল x = কিমান হল আমাৰ 4 আকৌ ইয়াত চোৱা x ৰ মান 0 হল y = কিমান হ'ব আমাৰ 36 আকৌ y ৰ মান যদি 0 হয় এটো পাত 0 হলে x = আমাৰ 36 এইটো হৈছে আমাৰ বহাব লগা গ্ৰাফত বহাব লগিয়া বিন্দু কেটা তোমালোকে কি কৰিবা সদায় গ্ৰাফ ব্যৱহাৰ কৰিবা মই যেনিবা ইয়াত তোমাক প্লেন কপিতে দেখাই দিছো আৰু এটো আমাৰ গ্ৰাফটো যেনে ইয়াত থাকে x ট্ৰেস y ট্ৰেস ইয়াত 36 টা মোৰ বহুত ডাঙৰ হয় না তেতিয়া কি কৰিবা আমি এক গড়টো আমি 2 হিচাপে ললে আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 1 2 3 4 5 6 7 8 9 তেনেকৈ গৈ থাকিব 1 2 3 4 5 6 7 8 তেনেকৈ মই হাতে দেখাই দিছো আৰু তোমালোকে কিন্তু পেন্সিল আৰু গ্ৰাফত ব্যৱহাৰ কৰিবা তেতিয়া আমাৰ ইকুৱেট ওলাই যায় এতিয়া প্ৰথম সমীকৰণটো 0 x ৰ মান 0 y ৰ ভ্যালু কি মাইনাস হলে আমাৰ কলৈ আহিব তললৈ 1 2 আমি এক বৰ্গটো কি লৈছো আমি 2 এককে লম আমি তেনেলে 4 হলে আমাৰ এটো 1 to 2 ইয়াত বহিলে আকৌ x আৰু বাইটো আমাৰ সমান y ৰ ভ্যালু যদি আমি 0 লওঁ x ৰ ভ্যালু আমাৰ কি আছিল 4 লিখাটো সমান গণিবল হয় তেতিয়া এটো y ৰ ভ্যালু 0 x ৰ ভ্যালু 4 হলে কোনফালে আহিব 1 2 এতিয়া আমি এই দুটা বিন্দুটো আমি জয়েন কৰি দিম এটো এনেদৰে তাৰ পিছত আকৌ 0 x ৰ ভ্যালু কি 0 y ৰ ভ্যালু কিমান 36 হলে আমাৰ কি গড় যাব 18 গড় যাব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 ঠিক তেনেদৰে x ৰ ভ্যালু 36 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 আমি তোমালোকে একটো ইচ্ছামতে ললে হয় এটা আকৌ আমি জয়েন কৰিম এনেদৰে এই কটাকটি কৰা বিন্দুটোৱে তোমালোকৰ কি হ'ব আমাৰ x আৰু y ৰ মান হৈছে 1 2 3 4 5 6 আমাৰ কটাকটি বিন্দুটো 1 চাও x ৰ তলত 1 2 3 4 5 6 7 8 9 10 হল আৰু 1 2 3 4 5 6 7 8 8 তেনেহলে আমাৰ 8 x ৰ ভ্যালু 10 হলে আমাৰ 1 টো আমি 2 কে লৈছিলো তেনেহলে x ৰ মান 20 হল আৰু y ৰ মান 8 হলে আমাৰ কি 16
তেতিয়া আমাৰ কি হ'ল এতেকে পস্ত আমাৰ কিমান পালো 20 আৰু ডি কিমান পালো আমি 60 এটো হৈছে আমাৰ এনসার তেনেকৈ আমি গ্ৰাফৰ হাইট উলিয়াব লাগে তে নেক্সট প্ৰশ্নটো চোৱা এতিয়া আমাৰ 6 নম্বৰ প্ৰশ্নটো চোৱা 2x + 3y - 8 = 0 ৰৈখিক সমীকৰণটো নিৰ্ণয় দিয়া আছে আৰু দুটা চলকৰ আইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ জোৰকেইটা জ্যামিতিক প্ৰদৰ্শন হ'ব কটাকটি ৰেখা সমান্তৰাল ৰেখা আৰু মিলি যোৱা ৰেখা এতিয়া আমাক চোৱা 1 নম্বৰটি কটাকটি কৰাটো আমি উলিয়াব লাগে তেতিয়া কি আমাক দিয়া আছে কি 2x + 3y - 8 = 0 আমাক দিয়া সমীকৰণটো আমি নিজে কটাকটি কৰা এটা নতুন সমীকৰণ এটা গঠন কৰিব লাগে এই যে এইটো মই লৈছো 2x + 4 = 0 নতুন সমীকৰণ তেতিয়া আমাৰ কটাকটি হলে আমাৰ কি আছিল a1/a2 = b1/b2 তেনেহলে আমাৰ a1 ৰ বিল x ৰ হকবোৰ 2 3 আৰু 3/2 এটো তোমালোকে বেলেগ সমীকৰণো ল'ব পাৰা 5 6 দিলেও হৈ যায় তেতিয়া আমাৰ a1 a2 = b1 b2 হয় a1 = b1/b2 হলে আমাৰ কি হয় গ্ৰাফ দুডাল কটাকটি কৰে গ্ৰাফ দুডাল কটাকটি কৰা ৰেখা হয় এটুকে আমাক উলিয়াব কৈছে এটা নেক্সট প্ৰশ্নটো আছে আমাৰ সমান্তৰাল ৰেখা সমান্তৰাল হ'বলৈ আমাক কি লাগে আকৌ a1/a2 = b1/b2 cn/c2 হ'ব লাগে এটা 2 নম্বৰটো আছে আমাৰ দিয়াটো আমাৰ এইটো এতিয়া এইটো আমি ডাবল কৰিলে আমাৰ একে হৈ যাব যেনিবা ইয়াত 2 ঠাইত কি দিছো আমি 4x নতুন সমীকৰণ এটা গঠন কৰিছে 6y আকৌ 16 তেলে আমাৰ কি হ'ব a1/a2 = b1/b2 এতিয়া আমাৰ ল'ব লাগে সমান্তৰাল হ'বলে আমাৰ প্ৰথম দুটা সমান পিছৰটো সমান নহয় আমি এটা আমাৰ দিয়া আছে আৰু নতুন সমীকৰণটো আমি 8 লৈছো তেনেহলে a1/a2 b1/b2 cn/c2 তেনেহলে আমাৰ কি পালো ইয়াৰ বিল আমাৰ -8 হয় তেন্তে কিমান থাকিলে 1 প্ৰথম দুটা মিলিছে পিছৰটো আমাৰ নাই মিলা এটো কম লিখিম -8/-8 1 হ'ল তেনেহলে আমাৰ প্ৰথম দুটা মিলি পিছৰটো নিমিলিলে কি হয় গ্ৰাফ দুডাল সমান্তৰাল হয় ঠিক তেনেকৈ আমি 3 নম্বৰটো কি কৈছে মিলি যোৱা ৰেখা হলে আমাৰ কি হ'ব দিয়া আমি কোনটো এটো মিলি যোৱা হলে আমাৰ a1/a2 = b1/b2 = c1/c2 আমাৰ এটো দিয়া আছে আর নতুন সমীকরণ এটা আমি নিদিয়ে গঠন কৰিম সমান হ'বলৈ হলে এটা 4x দিলো প্লাস 6y দিলো আকৌ -16 দিলে আমাৰ এটো নতুন সমীকৰণ এইকেইটা উদাহৰণ ললে আমি ফৰ্মুলাটো মিলি গলে আমাৰ কোনটো ব্যৱহাৰ হয় সমান্তৰাল হলে আমাৰ কোনটো ফৰ্মুলা ব্যৱহাৰ জানিব লাগিব তেতে a1/a2 b1/b2 = c1/c2 the a1 ৰ বিল আমাৰ 2/4 b1 ৰ বিল 3 b2 6 আকৌ -8/-16 তেতিয়া চোৱা 1/2 আমাৰ 1/2 2 ৰে 4 ক 2 টাইম 3 ৰে 6 ক 2 টাইম 8 ৰে 16 ক 2 টাইম মাইনাস প্লাস এইখিনি আমাৰ মিলি যাবলৈ হলে আমাৰ a1/a2 = b1/b2 = cn/c2 সমান হ'ব লাগিব তেনেহলে গ্ৰাফ দুডাল কি হ'ব আমাৰ মিলি যোৱা ৰেখা এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চোৱা x - y + 1 = 0 আৰু 3x + 2y - 12 = 0 সমীকৰণটা লেখ অংকন কৰিব কৈছে এই ৰেখা দুটা x অক্ষৰ লগত কৰা ত্ৰিভুজটো শীৰ্ষবিন্দু আমাক উলিয়াবলৈ কৈছে এতিয়া আমাক চোৱা সলিউশন কি দিয়া আছে x - y + 1 = 0 এটা আমাৰ 1 নম্বৰ সমীকৰণ আকৌ 3x + 2y - 12 = 0 এটা আমাৰ 2 নম্বৰ সমীকৰণ এটা আমি
বিন্দু কেইটা ওলাই লম প্ৰথমে কি ল'বলৈ কৈছিল x ৰ মান আমি 0 x ৰ মান যদি 0 ল আমি y ৰ মান কি পাম চোৱাচোন তোমালোকে x minus y plus 1 তেতে y ৰ ভ্যালু আমাৰ 1 হ'ব আকৌ y ৰ মান যদি 0 ল এই পাৰ্টটো 0 হৈ গলে x plus 1 equal to 0 x equal to আমাৰ minus 1 ঠিক তেনেদৰে আমাৰ এই সমীকৰণৰ পৰা আমি তেনেকৈ উলিয়াম x y এটা x ৰ মান আমি 0 ললো এই পাৰ্টটো 0 হ'ল তেতে 2y minus 12 2y minus 12 equal to 0 হ'ল তেন্তে y equal 12 by 2 কিমান হ'ব আমাৰ 6 আকৌ যদি y পাৰ্টটো আমি 0 ল এইটো 0 কৰিলো নাইকিয়া হ'ল 3x minus 12 3x minus 12 equal to 0 x equal to আমাৰ কিমান পাব 12 by 3 4 হ'ল এইখিনি বিন্দু আমি এটা গ্ৰাফত প্ৰদৰ্শন কৰিম চোৱা এইটো আমাৰ মূল বিন্দু এটো x x ড্ৰেছ y y ড্ৰেছ আমাৰ 1 2 3 4 5 6 7 এনেকৈ আমি স্কেলৰ জৰিয়তে লডৰ গ্ৰাফত এইবোৰখিনি দিয়াই থাকে এটো তেনেদৰে আমি আঁকিলো এতিয়া প্ৰথমতে আছে আমাৰ 0 x ৰ ভ্যালু কি 0 y ৰ ভ্যালু কিমান হ'ব তেতিয়া 1 উপৰ 1 হলে আমাৰ ওপৰলৈ যায় এটো আকৌ x ৰ ভ্যালু -1 -1 হলে ইয়ালৈ আহিলে আমাৰ x ৰ -1 আৰু 0 এটা আমি এইটো বিন্দু লগ কৰিম জয়েন কৰিম এইটো আকৌ x ৰ ভ্যালু যদি 0 হয় y ৰ ভ্যালু কিমান কৈছে 6 1 2 3 4 5 6 এইটো আৰু x ৰ ভ্যালু 4 1 2 3 4 এইটো আৰু y ৰ ভ্যালু 0 এই দুটাক আমি জয়েন কৰিম এনেদৰে আমি জয়েন কৰিলো এটা আমাৰ ত্ৰিভুজ গঠন হলনে আমি নাম দিছো a b c এটা ত্ৰিভুজ গঠন হল তাৰ পিছত কি কৈছে আমাক কি উলিয়াব কৈছে ইক বিন্দুৰ স্থানাংক মানে a b আৰু c ৰ স্থানাংক উলিয়াব কৈছে তেনে a ৰ স্থানাংক আমাৰ কিমান হ'ব a ত্ৰিভুজটোৰ ইক বিন্দু কেটা কিটা আমাৰ a তো আমাৰ এফালে -1 আৰু y ৰ ভ্যালু আমাৰ 0 আকৌ b তো আমি কি ললো এক দুই চোৱা কিমান হৈছে আমাৰ 1 2 আকৌ 1 2 3 মানে 2 আৰু 3 আকৌ c ৰৈছে 1 2 3 4 4,0 এটুকে আমাক উলিয়াব কৈছে ইয়াৰ পিছত আমি নেক্সট এক্সাৰসাইজ 3.32 আলোচনা কৰিম